এই নিৰ্বাচনটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আছে। ইয়াৰ কাৰণে যে যেহেতু বিটিআৰ চুক্তি হৈ গ'ল, এই চুক্তিত এপছু স্বাক্ষৰকাৰী সংগঠন আছিল আৰু এই চুক্তিৰ যিবিলাক দফা, সেই দফাবিলাক বাস্তৱত ৰূপায়ণ যদি কৰিব লাগে, চৰকাৰৰ লগত থাকি যদি এইটো ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে আমাক নিজা এটা চৰকাৰ এইটো প্ৰয়োজন আছিল। কিয়নো তো কাউন্সিলত যোনটো চৰকাৰ আছিল, তেওঁলোকে কৈছে যে বিটিআৰ চুক্তি একো নাই আৰু ইয়াত এই চুক্তিখন ভাল নহয়, এনেকুৱা বহু কথা তেওঁলোকে বিৰোধিতা কৰিছিল। তো ইয়াৰ কাৰণে আমাৰ এটা এজেণ্ডা এইটো আছিল যে আমাৰ বহুখিনি কাম আছে, তাৰ মাজতো এই ৰাজনীতিকটো প্ৰত্যক্ষভাৱে আমি ইয়াৰ কাৰণে জড়িত হৈছিলোঁ যে আমি নিজা চৰকাৰ এটা ভাল চৰকাৰ আনিব পাৰোঁ। আৰু এতিয়া UPPL, BJP আৰু CSPৰ যিহেতু মিত্ৰ এটা পোষ্ট পল এলায়েন্সৰ এটা চৰকাৰ পালোঁ, আশাবাদী যে এই চৰকাৰখনে আগন্তুক দিনত পৰিৱৰ্তনৰ কাৰণে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, দুৰ্নীতিমুক্ত সুশাসনৰ যিখিনি প্ৰতিশ্ৰুতি আছিল, ৰাইজৰ কাৰণে তেওঁলোকে কাম কৰি দিব পাৰিব।